নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RDBMছলৈ। বন্ধুসকল, আমি বহু সময়ত কোৱা শুনিছোঁ যে সেইটো মোৰ ভাগ্যত নাছিল, বা এইটো মোৰ ভাগ্যতেই নাই, বা এইটো যদি মোৰ ভাগ্যত আছে মই নিশ্চয় পামেই, বা ভাগ্যত থাকিলে এনেও হ'ব। বন্ধুসকল, আমি এটা কথা মনত ৰখা উচিত যে ভাগ্যই সেইসকল মানুহকে সহায় কৰে যে নেকি কঠোৰৰ পৰা কঠোৰতম পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। যদিহে আপুনি এক্সামৰ সময়ত যে মই ভাগ্যত থাকিলে পাছ কৰিম বুলি ভাবি আপুনি নপঢ়ি শুই থাকে, তেনেহ'লে আপুনি কোনো কাৰণতেই পাছ কৰিব নোৱাৰে, আপুনি ফেইল কৰিবই কৰিব। হে বন্ধুসকল, কষ্ট কৰক, সেই কামটো আপোনাৰ জীৱনৰ যিটো লক্ষ্য আছে বন্ধুসকল, আপুনি সেই কামটোৰ ওপৰত এনেকুৱাকৈ কাম কৰক যাতে আপুনি সেই বস্তুটো পাবলৈ বাধ্য হৈ যায়। বন্ধুসকল, আচলতে যিসকল ব্যক্তি নেকি ভাগ্যত থাকিলে পাম বা ভাগ্যত নাছিল এনেকুৱা ভাবি থাকে, সেই মানুহবোৰে কোনো দিনেই জীৱনত সফল হ'ব নোৱাৰে। যদি আপুনি সফল হ'ব বিচাৰিছে জীৱনত, বা আপুনি কিবা এটা লক্ষ্য বা জীৱনত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছে, তেনেহ'লে কোনো কাৰণতে ভাগ্যক ধিয়াই ৰখি নাথাকি নিজৰ লক্ষ্যত কাম কৰক, আৰু তেতিয়া এদিন নিশ্চয় আপুনি সফল হ'বই হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মানে যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ, জয় আই অসম।